নিতা ক ভাল ভাল তোৰ খবৰ ক কি তোৰ বিয়া ঠিক হৈছে কাৰ লগত ন ও ওয়াও বা তই তো একদম কবই নালাগে ফটিত চাগে থাকিবই পৰা নাই ন আমাৰনো কি কবি আৰু পিছে হেৰি নহয় নিতা তই যে সেইদিনা মেছেজ কৰিছিলি যে তোক চাবলৈ আৰু এটা ল'ৰা আহিছে বুলি সেইটো কি হ'ল আকৌ হয়তো আকৌ এনেকুৱা ফটোৱাবৰ লগত কোনে বিয়া হৈ থাকে ভালে আছে সেইটো চাই লওঁ দেই বিহুৰ এইকেইদিন মানে বৰ টেনশ্যনত আছে তাকে প্ৰব্লেম অলপ হৈছে তোক লগ পালে কম দে বাৰু জুলি মই এতিয়া ফোনটো থৈছোঁ দেই বিহু ফোন কৰিছিলোঁ তাই ফোনটো ৰিচিভ কৰা নাই আকৌ তাই তাৰমানে এইকেইদিন মানে কিবা প্ৰব্লেম হৈ আছে ন মই আকৌ এইকেইদিন বিজি আছিলোঁ যে খবৰ এটা ল'বলৈ সময় পোৱা নাছিলোঁ তাকে আজি তহঁতক এই খবৰটো দি দিওঁ বুলি ফোন কৰিছিলোঁ তাই পিছত কল বেক কৰিব পাৰে তেতিয়া কৈ দিম এনেই তই তাইক যদি লগ পাৱ তইও কৈ দিবি এবাৰ দেই বাৰু এতিয়া মই থৈছোঁ থেংক ইউ এতিয়া কথা বতৰা চলিছেহে ঠিক আছে হ'ব দে এতিয়া ৰাখিছোঁ তেনেহ'লে তই কাম কৰ বাই বাই অ' বিহু কি কৰিছ হেৰি শুন আকৌ তোক নিতাই ফোন কৰিছিলে নেকি তই বোলে ফোনটো ৰিচিভ নকৰিলি গম নাপাওঁ নে ৰিচিভ নকৰোঁ বুলি নকৰিলি তাই মোকো ফোন কৰিছিলে আমাৰ নিতাৰ বিয়া ঠিক হ'বলৈ লৈছে নহয় কি জুলি সঁচাকে এইটোচোন বহুত ভাল খবৰ ভালেই আছে তাইৰ বিয়া ঠিক হৈ গৈছে আমাৰহে আৰু কি প্ৰব্লেমবোৰ হৈ থাকে বুজিয়ে নাপাওঁ এনেই বাৰু এতিয়াই বিয়া হ'ব বিচৰা নাই তথাপিও প্ৰব্লেমবোৰ থাকিলে মানে খঙেই উঠি যায় কি হ'ব ভাবি বাৰু তাই মোক ফোন কৰিছিলে নেকি মই মোবাইলটো পাৰ্চতে ভৰাই থোৱা আছে উলিওৱাই নাই নহয় কোনোবাই ফোন কৰিব বুলি মই সেইকাৰণে তাতে ভৰাই থৈ দিছোঁ কাৰো লগত কথা পাতি থাকিবলৈ মন নাছিল যে তাইক পিছত কল কৰিব লাগিব পিছে এতিয়া তাইৰ বিয়া মানে ফিক্স হৈ গ'ল নেকি ডেট তাকে বাৰু যাৰ যেতিয়া সময় আহে সময়ত চব ঠিক হৈ যায় গতিকে তই ইমান টেনশ্যন নল'বি আৰু নিতাৰ ডেট ফিক্স হোৱা নাই এতিয়া কথা বতৰা চলিছেহে বুলি কৈছে আমাৰ দুজনী এদিনকে মাতিছে আকৌ মই তাইক ক'লোঁ এতিয়া এইকেইদিন আমিও বিজি থকা হৈছে আৰু তোৰো অলপ প্ৰব্লেম চলি আছে বুলি কৈ দিলোঁ তাইক সেইকাৰণে চাই লওঁ বুলি কৈছোঁ তাই কৈছে সময় পালে আহিবি আৰু এদিনকে বুলি তই ফোন কৰি ল'বি তেতিয়াহ'লে পিছত দেই বাৰু বিহু নিতাৰ কথাটো বাৰু বাদ দে পিছত কৈ থাকিম তোৰ নিজৰ কথা কচোন তোৰ প্ৰব্লেমটো চল্ভ হ'ল নাই টিকুৰ মাকে মানে তোক যিবোৰ কৈছিলে সেইখিনি কথা টিকুক ক'লিনে কি বুলি ক'লে টিকুৱে তহঁতৰ মাজত যে কি প্ৰব্লেম হৈ আছে আৰু মাক যে ক'ৰ পৰা আহি ওলালেহি এতিয়া মাকে যদি তোক পচন্দ নকৰে তেতিয়াচোন তহঁতৰ একোৱেই নহ'ব সেইবোৰ কথা তই নুসুধিবি আৰু জলি মোক মোৰটোহে গৰম হৈ যায় সেইবোৰ কথা শুনিলে মানে কি বুলি ক'ম আৰু টিকুক মই জাষ্ট সেই পইচা দি যে মোক তাৰ পৰা আঁতৰি থাকিবলৈ কৈছে সেই কথাটো তাক ক'লোহে সি একেবাৰে মোকহে খং কৰিলে মই বোলে মিছাকৈ কৈছোঁ তাৰ মাকৰ ওপৰত বোলে সম্পূৰ্ণ বিশ্বাস আছে মাকে কেতিয়াও এনেকুৱা কাম নকৰে বোলে তেনেকৈ ক'লে আৰু বিশ্বাসে নকৰিলে মোৰ কথা মাকৰ ওপৰতহে তাৰ বিশ্বাস পিছত নাজানো মাকৰ লগত কথা পাতিলে চাগে তাৰপিছত মাক আহিছিলে মোৰ ষ্টৰত আকৌ মোক কথা শুনাবলৈ কৈছে তোমাৰ কাৰণে বোলে মোৰ আৰু ল'ৰাৰ মাজত কাজিয়া হৈছে এতিয়া মইনো কি কাজিয়া লগালোঁ নিজেহে কাজিয়াৰ সৃষ্টি কৰি লৈছে মইতো একো কোৱাই নাছিলোঁ ন ষ্টৰত যি হ'ল বাৰু সাধাৰণ কথাটোৰ কাৰণে মইতো চৰি কৈছিলোঁৱে তাৰপিছতো যদি মাকৰ কথা বহাবলৈ আছে তেতিয়াহ'লে বহাই থাকক আৰু এটা কথা নহয় জুলি তই গম পাৱ নাই আমি যে কলেজত পঢ়োঁতে হোষ্টেলত আছিলোঁ মইতো একেবাৰে পাহৰি গৈছিলোঁ জানো টিকুৰ মাক আমাৰ হোষ্টেলৰ মালিকনী নাছিল জানো মাকৰ চেহেৰাটো এতিয়া চেঞ্জ লাগিলে ময়ো সেইদিনা সুধিমকে থাকি গ'ল মানে টিকুৰ মাককতো মই এনেই চিনি পাওঁ কিন্তু এইবাৰ অকণমান বেলেগ লাগিলে চেহেৰাটো সেইকাৰণে মই আচৰিতো হৈছিলোঁ আৰু টিকুক সুধিম বুলি ভাবিছিলোঁ কিন্তু এইবোৰ প্ৰব্লেম হৈ গ'ল সেইকাৰণে সোধাই নহ'ল বিহু মোৰ কিয় মনত নাথাকিব মোৰ ভালকৈ মনত আছে টিকুৰ মাকে তেতিয়াও তোক অকণমান বেয়াই পাইছিলে কিন্তু পিছলে বুজি পালেগে আৰু পিছে এতিয়ানো আকৌ হঠাৎ কি হৈ গ'ল আৰু টিকুৰ মাকে তোক চিনি পোৱা নাই নেকি আৰু তই যে ক'লি টিকুৰ মাকৰ চেহেৰাটো অকণমান বেলেগ লাগিলে বুলি আচ্ছা ৰচোন বিহু মোৰ মনত পৰিছে ৰাজীৱে এদিন টিকুৰ কথা কৈ থাকোঁতে কথাই কৈছিলে টিকুৰ মাকৰ বোলে ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে চাৰ্জাৰী কৰিব লগা হৈ গৈছিল বোলে কেনেবাকৈ সেইটো কাৰণে চেহেৰাটো অকণমান বেলেগ হৈ যোৱা নাইতো চাৰ্জাৰী কৰাৰ কাৰণে হ'বও পাৰে ক'ব নোৱাৰি নহয় কিন্তু বিহু মই আৰু কি কৰিবলৈ আছে জুলি মইতো কাকো একো অশান্তি দি থকা নাই নহয় না কাৰোবাৰ লগত কাজিয়া কৰি আছোঁ আৰু তাতে টিকুৰ ওপৰতে মোৰ খং উঠিছে এতিয়াতো মই ভাবিছোঁ ভালেই হ'ল তাৰ লগত মই ৰিলেশ্যন ৰাখিব বিচৰা নাই কাৰণ সি মোক বিশ্বাসেই নকৰে মাকৰ কথাহে তাৰ বিশ্বাস হয় আৰু যিটো ল'ৰাই মোক বিশ্বাসেই নকৰে সেইটোৰ লগত মই লাইফ টাইম কেনেকৈ থাকিম আকৌ পিছত মাকে কিবা বুদ্ধি কৰিব মোক ফুচাই দিব আৰু টিকুৱেও মাকৰ কথা বিশ্বাস কৰি মোকে খং কৰিব তেতিয়া এনেও আমাৰ ৰিলেশ্যনটোহে বেয়া হ'ব তাতকৈ এতিয়া মই আঁতৰি থকাই ভাল আছে আৰু মাকে ইয়ালৈ আহোঁতে টিকুক চিধা চিধি কৈয়ে দিছে মাকে হেনো মোক চিনি পোৱা নাছিলে
বহুত ছোৱালী থাকে সেইকাৰণে মোক পাহৰি পেলাইছিল কিন্তু টিকুৱে কোৱাৰ কাৰণে মাকৰ মনত পৰি গ'ল সেইকাৰণে মাকে তাক ডাইৰেক্ট মোৰ আগতে ক'লে মই বোলে এই ছোৱালী যদি আগতো পচন্দ কৰা নাছিলোঁ এতিয়াও পচন্দ নকৰোঁ আৰু কেতিয়াও পচন্দ নকৰোঁ বুলি কৈ থৈ গৈছে তাৰপিছত আৰু ক'বলৈ কি আছে একো নকৰোঁ যি হয় হৈ থাকিব বাৰু জুলি তোৰ দেৰি হ'ব তই যা মোৰো কাম অলপ আছে হৈ গ'ল এতিয়া আপুনি টেনশ্যন নল'ব খালি আজিৰ দিনটোৰ কাৰণে ফাৰ্ষ্টে মই টেবলেট কেইটামান লিখি দিছোঁ সেইকেইটা কেনেকৈ কি খাব লাগে বাহিৰত কৈ দিব আৰু লগতে অলপ ঠাণ্ডা বস্তু খাব দেই গৰম বস্তু খাই নিদিব নহ'লে প্ৰব্লেম হ'ব এতিয়া আপুনি যাব পাৰে থেংক ইউ ছ' মাছ ডক্টৰ সঁচাই দেই তোমাৰ বহুত কষ্ট হয় ন একেৰাহে পেচেণ্ট চাই থাকিব লগা হয় বাৰু এতিয়া তোমাৰ লাঞ্চৰ টাইম হৈছে গতিকে ব'লা লাঞ্চ কৰি ল'বা মোৰো ভোক লাগিছে মই আৰু ৰৈ থাকিব নোৱাৰোঁ এতিয়া তুমিও এতিয়া লাঞ্চটো কৰি লোৱা পেচেণ্ট আহিলে আহিয়ে থাকিব কিন্তু টাইমমতে লাঞ্চ নকৰিলে তোমাৰ গা বেয়া হৈ যাব ঠিক আছে মই এতিয়া লাঞ্চ কৰিম বাৰু তোমাৰ লগত তোমাৰ ভোক লাগিছে ন আচ্ছা জুলি তুমি ফোন কৰোঁতে কৈছিলা ইম্পৰ্টেণ্ট কিবা কথা এটা ক'বলৈ আছে বুলি কি কথা এতিয়া কোৱাচোন চোৱাচোন মই ক'বলৈ পাহৰিছিলোৱে মানে আমি নিতাহঁতৰ ঘৰলৈ গৈছিলোঁ যে তাইৰ বোলে বিয়া ঠিক হৈছে সেইকাৰণে পিহু আৰু মোক এদিনকৈ মাতিছে তাকে মানে মাজতে মোক এদিনমান ছুটি লাগিব পাৰে তুমি মেনেজ কৰি ল'ব পাৰিবা নহয় একো কথা নাই বাৰু যদি বিজি থাকা বেছি তেতিয়া মই নগ'লেও একো নাই এনেও মই নিতাক কৈছোঁ বাৰু এইখিনি বিজি আছোঁ যদি পাৰোঁ তেতিয়াহে যাম বুলি কৈছোঁ তেতিয়া পিহুৰো অকণমান প্ৰব্লেম হৈ আছে যে সেইটো কাৰণে মই মানে এতিয়া তাইক ডাইৰেক্টলি যাম বুলি কোৱা নাই কাৰণ সেইটো কথা ইয়াতো তুমি অকলে ঠিক মেনেজ আছে হ'ব কৰিবলৈ জুলি প্ৰব্লেম হৈ যায় যে তোমাক কোনদিনা ছুটি লাগে সেইটোৱে আৰু মানে যাবা এদিনৰ কাৰণে মই মেনেজ কৰি ল'ম কোনো কথা নাই তোমাৰ ফ্ৰেণ্ড তাকো বেষ্ট ফ্ৰেণ্ডৰ বিয়া ওলাইছে তোমালোকতো যাবই লাগিব নগ'লে তাইৰো বেয়া নালাগিব জানো তেতিয়াহে আমাৰ বিয়া ঠিক হ'লে মানে তাইও আহিব বাৰু ব'লা লাঞ্চটো কৰি লওঁগে নিতা মোৰ যে সঁচাকৈ বিশ্বাসেই হোৱা নাই আমাৰ মানে কলেজৰ পৰা ওলোৱাৰ পিছত আমি লগেই নোপোৱা নিচিনা হ'লোঁ এনেই মাজে মাজে কথা বতৰা হৈ আছিলে কিন্তু আজি মাহঁতৰ লগত ইয়ালৈ আহিলোঁ আমাৰ বিয়া ফিক্স কৰিব লৈছে সঁচাকৈ ভাবিয়ে মোৰ ভাল লাগি গৈছে মইতো ভাবিছিলোঁ তোমাক আৰু কেতিয়াও লগেই নাপাম নেকি কিন্তু চোৱাচোন আমাৰ বিয়াই ঠিক হৈ গ'ল কিমান ভাল লাগিছে মোৰ তুমি পিছে একো কোৱা নাই যে তুমি মানে কি যে কথাবোৰ ভাল নাই কোৱা কোৱা নেকি মই আকৌ কিয় বেয়া পাম ন মোৰো আজি বহুত ভাল লাগিছে আৰু তোমালোকে এনেকৈ হঠাৎ আমাৰ ঘৰলৈ আহিম বুলি কৈ দিলা তাকো এইটো কাৰণত মই প্ৰথমতেতো আচৰিতে হৈ গৈছিলোঁ তাৰপিছত লাহেকৈ মাক কথাটো ক'লোঁ সঁচাকৈ মোৰ বহুত ভাল লাগিছে আজি সকলো ঠিকে ঠাকে হৈ গ'লে হয় মই জুলিহঁতকো খবৰটো দি দিলোঁ বিহুক ফোন কৰিছিলোঁ নাপালোঁ কিন্তু এতিয়া মানে জুলিয়ে চাগে তাইক কথাটো ক'লেই সিহঁতকো আহিবলৈ কৈছোঁ এদিনকৈ তুমিতো সিহঁতকো লগ নাই পোৱা চাগে ন মই একো নাই দিয়া মোৰ ঘৰলৈ যেতিয়া আহিবা তেতিয়া তুমিও আকৌ আহিবা সিহঁতক লগো পোৱা হ'ব হয় নেকি জুলি বিহু ইহঁত দুজনীক লগ নোপোৱাও আজি মানে কলেজ শেষ হোৱাৰ পিছত আৰু ইহঁতক লগ নোপোৱাই হ'লোঁ কণ্টেক্টো নাই তেনেকৈ তোমাৰ লগতহে অকল কণ্টেক্ট আছিলে ভালেই আছে সিহঁত দুজনী যেতিয়া আহিব মোক কৈ দিবা মই তেতিয়া আহি যাম সিহঁতকো লগ পাবলৈ মন গৈছে বাৰু পিছে সিহঁতৰ খবৰ কেনেকুৱা এতিয়া সিহঁতে কিবা জব চব কৰি আছেনে আৰু বিহুৰ বয়ফ্ৰেণ্ড টিকু তাৰ খবৰ কেনেকুৱা তাৰ লগতো মই এনেই কথা পাতিছিলোঁ মাজে সময়ে কিন্তু এতিয়া এবছৰ মানে হ'ল তাৰ লগত একো কণ্টেক্টেই নাই গতিকে তাৰ বিষয়ে তোমাৰ মই মনত একো আছে গমেই তাৰমানে নাপাওঁ ন পিছে বিহু আৰু টিকুৰ মানে ব্ৰেকআপ হৈ গৈছে কিন্তু এতিয়া আকৌ একেলগে আছে আজি জুলিক ফোন কৰিলোঁ বিহুৰ কিবা পাৰ্চনেল প্ৰব্লেম হৈ আছে বুলি কৈছিলে নাজানো সিহঁতৰ মাজত কিবা হ'ব পাৰে কিন্তু এতিয়া সকলো ঠিকে আছে জুলিৰো এতিয়া লাইফত কোনোবা আছে তুমি আহিলে মানে লগ পাবা নহয় বাৰু ব'লা আমি ভিতৰলৈ যাওঁ মাহঁতে পাৰিব আমি দুজনে মিলি কিনো কথা পাতি আছোঁ ইমান দেৰিৰ পৰা সেইকাৰণে ভিতৰত যাওঁ ব'লা বাৰু আমি গৈ থাকোঁ তেতিয়াহ'লে নিতা তুমি মাৰ লগত এনেকৈ আমাৰ ঘৰলৈ এনেই যাবা গ'লে ভাল লাগিব আকৌ আমিতো আহিলোৱে এতিয়া অহা যোৱানো এনেকৈ চলিয়ে থাকিব তুমি এদিনকৈ যাবা দেই আমাৰ ঘৰলৈ মাৰ লগতে মই যাম বাৰু আপোনালোকৰ ঘৰলৈ যিদিনা স্কুল বন্ধ থাকে সেইদিনাই যাব লাগিব আৰু নহ'লেতো এনেই সময়ে নাপাওঁ হ'ব দিয়া নিতা একো নাই তুমি যিদিনা সময় পোৱা সময় মিলাই মেলি যাবা আৰু মাৰ লগত মুঠতে এদিন দেই বাৰু বাইদেউ আমি এতিয়া যাওঁ আহি ভাল লাগিল কিছু আপোনালোক যাব তেতিয়াহ'লে এদিনকৈ যাম বাৰু আপোনালোক গৈ থাকক এতিয়া আমাৰ ঘৰলৈ আপোনালোক আহিল ভাল লাগিলে সঁচাকৈ আমি যাম বাৰু নিতা এতিয়া কোনদিনা সময় পায় আকৌ তাই সময় মিলালেই আৰু যামেই আৰু মা প্লিজ মইতো তোমাৰ কোনো কথাই শুনিব বিচৰা নাই তোমাৰ প্ৰব্লেমটো কি সেইটো বুজি নাপাওঁ তুমি ইয়ালৈ মোৰ কাৰণে আহিছিলা নে মোৰ লাইফত এইবোৰ প্ৰব্লেম ক্ৰিয়েট কৰিবলৈ আহিছিলা সেইটো কোৱা তুমি ইয়ালৈ আহিলাই কি কাৰণে মই অকণমান শান্তিত থাকোঁ বুলি অকলশৰীয়াকৈ ইয়াত থাকিব বিচাৰিছিলোঁ কিন্তু তুমি আহি মোৰ গোটেই লাইফটোৱে কিবা খেলি মেলি লগাই দিছা মানে তোমাৰ কাৰণে বিহু আৰু মোৰ মাজতো কাজিয়া হৈ গ'ল এইটো তাই মোৰ লগত কথা পাতিবলৈ বিচৰা নাই মই তাইক কেনেকৈ কি কৰোঁ বাৰু তুমি কোৱাচোন এতিয়া তোৰ মাৰ লগত এনেকৈ কথা পাতিছ তাৰমানে মই ইয়ালৈ অহাৰ কাৰণে মোৰ ভুল হ'ল মই তোৰ খবৰ ল'বলৈ ইয়ালৈ আহিব নালাগিছিল হ'ব দে
মই যদি ইয়ালৈ অহাৰ কাৰণে ইমানেই বেয়া পাইছ তই, মই আজিয়ে গুচি যাম ইয়াৰ পৰা আৰু কেতিয়াও নাহোঁ। তই মাতিলেও নাহোঁ মই ইয়ালৈ। তোৰ ভালৰ কাৰণে মই সেই ছোৱালীজনীৰ পৰাতো আঁতৰি থাকিবলৈ কৈছোঁ, আৰু তই সেই ছোৱালীজনীৰ কাৰণে মোৰ লগত এনেকৈ কাজিয়া কৰিছ। হ'ব দে, মই আৰু তোক একো নকওঁ। মই গুচি যাম ইয়াৰ পৰা, চিন্তা কৰিব নালাগে।